Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। কোৱা হয় কাৰোবাক ক্ষমা কৰি দিলে নিজৰ সময় আৰু ঊৰ্জা দুইটাই বচাব পাৰি। আজিৰ এই কাহিনীটো ঠিক তেনেদৰে। আজিৰ এই কাহিনীটো গোপাল কৃষ্ণ গোখলেৰ লগত জড়িত হয়। সেই সময়ত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা নাছিল। এদিনাখন গোখলেজীয়ে ট্ৰেইন যাত্ৰা কৰিবলৈ ট্ৰেইনৰ ফাৰ্ষ্ট ক্লাছ ডবাত বহি আছিল। সেই সময়তে এজন ইংৰাজ অধিকাৰী আহি সেই ডবাটোতে উঠিলেহি। যেতিয়াই তেওঁ দেখিলে যে গোপাল কৃষ্ণ গোখলে অৰ্থাৎ এজন ভাৰতীয় এটা ফাৰ্ষ্ট ক্লাছ ডবাত কেনেকৈ উঠিব পাৰে, তেওঁৰ খং উঠি গ'ল দেখি। তাৰপিছত তেওঁ কি কৰিলে, গোখলেৰ যি বস্তু বাহানি আছিলে তাৰ পৰা উঠাই ডবাটোৰ পৰা এনেকৈ বাহিৰত দলি মাৰি পেলাই দিলে। গোপাল কৃষ্ণ গোখলেৰ লগত এজন সহকৰ্মীও আছিল। সহকৰ্মীজনে আঁতৰৰ পৰা চাই আছিলে ঘটনাটো। তেওঁৰ খং উঠি গ'ল। তেওঁ সেই ইংৰাজ অধিকাৰীজনক ক'লে যে আপুনি যিজন মানুহৰ বস্তু বাহানিখিনি বাহিৰত যে এনেকৈ দলিয়াই দিলে, তেওঁ আচলতে কোন আপুনি জানেনে? তেওঁ ভাইচৰয় কাউন্সিলৰ এজন মেম্বাৰ হয়। যেতিয়াই ইংৰাজজনে এই কথাটো গম পালে, লগে লগে তেওঁ ট্ৰেইনৰ ডবাটোৰ পৰা নামি গৈ গোখলেৰ যি বস্তু বাহানিখিনি উঠাই পুনৰ আকৌ সেই জেগাতে থৈ দিলে আৰু গোখলে চাহাবক ক্ষমা বিচাৰিলে। গোখলে চাহাবে বৰ এজন বিদ্বান আৰু শান্ত প্ৰকৃতিৰ মানুহ আছিলে। তেওঁ ইংৰাজ অধিকাৰীজনক ক্ষমা কৰি দিলে। কিন্তু গোখলেজীৰ লগৰ যিজন সহকৰ্মী, তেওঁ এই কথাটো একদম ভাল পোৱা নাছিল। তেওঁ খুব খং উঠিছিলে। তেওঁ কি কৰিলে, এখন চিঠি লিখিলে কাৰজনলৈ যে এই ইংৰাজ অধিকাৰীজনক ইয়াৰ দোষৰ বাবে শাস্তি দিব লাগে। তেতিয়া গোখলেজীয়ে ক'লে, চাওঁ তোমাৰ চিঠিখন দিয়াচোন, আৰু ক'লে সহকৰ্মীজনে যে তুমি মিছাতে নিজৰ খংটো বেছি দীঘলীয়া কৰি নিজৰ সময় আৰু ঊৰ্জা দুইটাই নষ্ট কৰি আছা। কি লাভ হ'ব? যদি তুমি তোমাৰ ঊৰ্জা লগাবই খুজিছা তেন্তে ভাল কামত লগাবা। ক'ত লগাব লাগে ঊৰ্জাটো আচলতে আমি সকলো মানুহে ভাবিব লাগে। তুমি যদি তোমাৰ ঊৰ্জা আৰু সময় সঁচাকৈয়ে লগাব খুজিছা তেন্তে ক'লা বগা যি ভেদভাৱ চলি আছে সেই ভেদভাৱ আঁতৰোৱাতহে লগোৱা হয়। মিছাতে এই চিঠিখন লিখি তুমি নিজৰ সময় আৰু ঊৰ্জা নষ্ট কৰি আছা। যদি কাৰোবাক ক্ষমা কৰিব খোজা বা কোনোবাই তোমাক ওচৰত দুখ কৰি তেওঁ অনুভৱ কৰিছে যে তেওঁ দুখ কৰিছে আৰু তোমাৰ ওচৰত ক্ষমা বিচাৰিছে, তেন্তে তেওঁক লগে লগে ক্ষমা কৰি দিয়া, কথা শেষ। এই ক্ষেত্ৰত তোমাৰ সময় আৰু ঊৰ্জা দুইটাই বাচি যাব, নষ্ট নহয়। গতিকে এই কাহিনীটোৰ পৰা এটা বস্তু শিকিব পৰা যায় যে গোখলেজীয়ে যিটো তেওঁৰ চিন্তাধাৰা, এই চিন্তাধাৰা যদি আমি সকলোৱে অলপ সময়ৰ কাৰণে যদি আমি ভাবোঁ, কথাটো একেবাৰে নোহোৱাও নহয়। আমি মানুহৰ ওপৰত বহুত সময়ত খং কৰি থাকোঁ, কিন্তু সেই খঙৰ পৰা আচলতে আমাৰ একো লাভ নহয়, নিজৰহে ক্ষতি হয়। কোনোবাই আপোনাৰ ওচৰত দুখ কৰিছে, সেই কথাটো লৈ আমি তাক বহুত দীঘলীয়াকৈ টানি বহুত ডাঙৰ কৰি পেলাওঁগৈ অজানিতে, আৰু সেই কথাবিলাকে আমাক মনত দুখ দি থাকে। ফলত ক্ষতি সেই যোনে দুখ কৰিছিলে তাৰ কেতিয়াও নহয়, ক্ষতি আমাৰ নিজৰহে হয়। কিয়নো আমি সেই মানুহজনক ক্ষমা কৰিব পৰা নাই। আচলতে আমি ক্ষমা কৰিব লাগে তেওঁৰ কাৰণে নহয়, নিজৰ কাৰণে, নিজৰ শান্তিৰ কাৰণে, নিজৰ সুখৰ কাৰণে। কাৰণ আমি যদি সেই কথাটোকে ভাবি সেই মানুহজনক বা সেই ব্যক্তিজনক ক্ষমা নকৰোঁ তেন্তে ক্ষতিটো আমাৰে হৈ আছে। আমাৰ মানসিক শান্তি নাইকিয়া হয়, আমাৰ শাৰীৰিক ক্ষতি সাধন হয়। গতিকে যদি আমি আমাৰ ভালটো বিচাৰোঁ তেন্তে আমি সেই ব্যক্তিজনক ক্ষমা কৰি দিয়াটোৱেই উচিত। কাৰণ তেওঁক ক্ষমা কৰি দিয়াৰ লগে লগে আমাৰ যি ঊৰ্জা আৰু সময় দুইটাই বাচি যাব, যিটো আমি আমাৰ জীৱনত যি লক্ষ্য প্ৰাপ্ত কৰিব বিচাৰোঁ তাত লগাই দিলে আমি আমাৰ নিশ্চয় লক্ষ্য প্ৰাপ্তি কৰিব পাৰিম। গতিকে আমি সকলোৱে চেষ্টা কৰিব লাগে গোখলেজীৰ এই মহান চিন্তাধাৰাক যাতে আমি আঁকোৱালি ল'ব পাৰোঁ আৰু আগুৱাই যাব পাৰোঁ। ধন্যবাদ।